আপুনি বাৰু এজন খেতিয়ক হয় নেকি? যদি আপুনি কৃষক হয় তেতিয়াহ'লে আপোনাৰ বাবে আহিছে এটা ভাল খবৰ, যিহেতু PM কিষাণক লৈ আহিছে এটা ডাঙৰ আপডেট। তো আপোনালোকে যদি কৰা নাই তেতিয়াহ'লে সোনকালে কৰি লওক, কিয়নো আপোনালোকৰ হাতত মাত্ৰ আৰু কিছুদিন বাকী। তো এই কিছুদিনৰ পিছতে আপোনালোকৰ হয়তো এই সুবিধা আপোনালোকে নাপাব পাৰে। তো কেনেকৈ আপোনালোকে কৰিব লাগিব এই কাম, কেনেকৈ ক'ত কৰিব লাগিব, সকলোখিনি সবিশেষ আজি মই এই ভিডিঅ'ত জনাম। তো গতিকে আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইজ, আপুনি যদি এজন PM কিষাণৰ হিতাধিকাৰী হয় তেতিয়াহ'লে আপোনাৰ বাবে এই ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট। কাৰণ আপুনি যদি এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে এইখিনি কথা আপোনালোকে মনত ৰাখিব। কাৰণ আপোনালোকে যদি আগতে যদি কৰিব পাহৰি গৈছে আপোনাৰ এই বিশেষ কাম, যিহেতু PM কিষাণক লৈ আহিছে, যিহেতু এই বিশেষ কাম যিটো ইম্পৰ্টেণ্ট আপডেট দিয়া হৈছে, যদি আপুনি PM কিষাণৰ যদি কৃষক হয়, যদি আপুনি কিস্তি লাভ কৰে, PM কিষাণৰ 2000 টকাকৈ যদি আগতে লাভ কৰিছিলে, এতিয়া যদি আপুনি লাভ কৰিব পৰা নাই তেতিয়াহ'লে আপোনালোকৰ হাতত মাত্ৰ আৰু কেইটামান দিনহে বাকী। যিহেতু এই দিনকেইটাৰ ভিতৰতে আপোনালোকে যদি নকৰে তেতিয়াহ'লে হয়তো আপোনালোকে PM কিষাণ কিস্তি লাভ নকৰিব পাৰে। তো PM কিষাণৰ কিস্তি লাভ কৰিবলৈ হ'লে আপোনালোকে সোনকালে কৰক, যিহেতু আপোনাৰ ওচৰত থকা যিটো CSC চেণ্টাৰ আছে তাত গৈ আপুনি কৰিব পাৰিব আপোনাৰ eKYC। যিহেতু eKYCক লৈ যিহেতু ডাঙৰ আপডেট আহি গৈছে, তো PM কিষাণ যিসকল সন্মান নিধিৰ যিসকল কৃষক আছে সেই কৃষকসকলৰ বাবে যিহেতু আহি গৈছে ভাল খবৰ। তো আপুনি যদি এজন খেতিয়ক হয় তেতিয়াহ'লে আপোনাৰ যিহেতু eKYC কৰাটো বাধ্যতামূলক। যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিহেতু আপোনালোকক জনাইছে, নৰেন্দ্ৰ মোদী ছাৰে যিহেতু জনাইছে যে PM কিষাণৰ যিসকল কৃষক আছে এতিয়াও বহুতো কৃষকৰ হোৱা নাই eKYC। তো ইয়াত কি কৈছে, PM কিষাণ সন্মান নিধি যোজনা, যিহেতু আপোনাৰ অঞ্চলত হৈ আছে চেচুৰেশ্যন কেম্প মানে আগতে অলপ দিন আগতে যিহেতু আপোনালোকক চেচুৰেশ্যন কেম্প হৈছিলে আপোনালোকৰ ভেলেজ এৰিয়াত, তো এতিয়া যিহেতু চেচুৰেশ্যন কেম্পটো আপোনাৰ CSC চেণ্টাৰৰ লগত মানে যোগ কৰি দিয়া হৈছে। তো আপুনি CSC চেণ্টাৰৰ লগত যোগাযোগ কৰিলে তেখেতসকলৰ লগত আপুনি যোগাযোগ কৰি এই কাম আপুনি কৰিব পাৰিব। তো কেনেকৈ কৰিব, ইয়াত কি কৈছে, 12 to 21 ফেব্ৰুৱাৰী 2024 মানে 12ৰ পৰা যিহেতু আৰম্ভ হৈ গৈছে, তো 21 ফেব্ৰুৱাৰীলৈকে আপোনাৰ যিহেতু সময় আছে, তো হাতত মাত্ৰ আৰু কিছুদিনহে বাকী, মানে আপোনাৰ আৰু 5টা দিন বাকী। এই 5টা দিনৰ ভিতৰত আপুনি যদি নকৰে PM কিষাণৰ এই কাম তেতিয়াহ'লে আপুনি হয়তো নাপাব পাৰে 16 নং কিস্তি। তো 16 নং কিস্তি যদি আপুনি পাব বিচাৰিছে, যদি পাম বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ eKYC আপুনি সম্পূৰ্ণ কৰক। তো আপোনাৰ যদি eKYC হোৱা নাই তেতিয়াহ'লে যিসকলৰ হোৱা নাই সেইসকলে কৰিব লাগিব এই বিশেষ কামটো। তো আপোনালোকক যিহেতু কৈছে 12 to 21 फरवरी 2024 eKYC सेचुरेशन कैंप विशेष अभियान। यदि आपका PM किसान योजना के अंतर्गत eKYC पूर्ण नहीं है तो आज ही अपने नज़दीकी जनसेवा केंद्रों पर जाए और eKYC पूर्ण करे। तो आपना কৈছে যে আপোনাৰ যদি eKYC আগতে হোৱা নাই তেতিয়াহ'লে আপুনি আপোনাৰ ওচৰত থকা যিটো মানে CSC চেণ্টাৰ আছে তাত গৈ আপোনাক eKYC কৰিব দিছে। যেহেতু eKYC যদি আপুনি এতিয়া কৰে যেটো হৈ যাব 21 তাৰিখৰ পিছত আপুনি কৰিলে হয়তো আপুনি eKYC কৰিব নোৱাৰিব পাৰে। তো যেহেতু PM কিষাণক লৈ এটো যেহেতু এটা ডাঙৰ আপডেট, তো আপোনালোকক যেহেতু কৰিব দিছে, তো ইয়াত যেহেতু কৈছে যে 12ৰ পৰা 21 তাৰিখৰ ভিতৰত আপোনালোকে এই সুবিধা ল'ব পাৰিব, আৰু 12 তাৰিখৰ পিছত 21 তাৰিখৰ পিছত আপোনালোকে এই সুবিধা হয়তো আপোনালোকে ল'ব নোৱাৰিব পাৰে। তো যিসকল কৃষকৰ আগতে যেহেতু কিস্তি আপোনালোকে লাভ কৰা নাছিলে, তো চাওক আপোনালোকে PM কিষাণৰ যিটো আপোনালোকে কিস্তি লাভ কৰিছিলে তো আপোনালোকক eKYC কৰিব দিয়া হৈছিলে। তো বহুতো কৃষকৰ এতিয়াও এনেকুৱা হৈছে eKYC কৰিব পৰা নাই। যদি আপুনি eKYC কৰিব পৰা নাই তেতিয়াহ'লে হাতত মাত্ৰ আপোনালোকৰ কেইটামান দিন বাকী, এই দিনকেইটাৰ ভিতৰতে আপোনালোকে কৰি লওক আপোনাৰ eKYC। তো ইয়াত কি কৈছে চাওক, এটো যেটো আপোনালোকক মই দেখুৱাই আছো অফিচিয়েল যেটো নটিফিকেশন আছে PM কিষাণ সন্মান নিধি, আপোনালোকে টুইটাৰত গৈ আপুনি সাৰ্চ কৰিলে আপুনি দেখা পাব, তাত সকলো ধৰণৰ PM কিষাণৰ আপডেট পোৱা যায়, সকলো ধৰণৰ ইয়াত নটিফিকেশন আহে। তো ইয়াত যেহেতু আপোনালোক দেখুৱাইছো PM किसान सेचुरेशन अभियान 12 to 21 फरवरी अभियान का प्रमुख विशेषता जी अपना 21 फरवरी तक चलेगा ये अभियान, जेहेतु 21 तारिखলৈকে चलोৱা হ'ব। তাৰপিছত ইয়াত কি কৈছে, देश में अब तक 11.80 करोड़ से अधिक किसान परिवार लाभान्वित हुई है। जेहेतु 11.80 करोड़ কৃষকে এতিয়ালৈকে PM কিষাণৰ মানে PM কিষাণৰ পৰা লাভান্বিত হৈছে। যেহেতু অন্য
किसान अपने नज़दीकी जनसेवा केंद्र या PM किसान पोर्टेल पर जाकर पंजीकरण करा सकते हैं। যদি আপুনি নতুনকৈ যদি PM কিষাণত পঞ্জীকৰণ কৰিম বুলি ভাবিছে বা ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপুনি PM কিষাণ পোৰ্টেলত গৈ কৰিব পাৰিব, নতুবা আপোনাৰ ওচৰত থকা আপুনি CSC চেণ্টাৰত আপুনি যোগাযোগ কৰিব পাৰে। আৰু ইয়াত আপোনালোকক কিষাণসকলৰ বাবে এটা হেল্পলাইন নম্বৰ দিয়া হৈছে। তো আপোনালোকে এই হেল্পলাইন নম্বৰটোত ফোন কৰিও আপুনি ইয়াৰ বিষয়ে অধিক জানিব পাৰিব। তো PM কিষাণ হেল্পলাইন নম্বৰ 155261। তো এই নম্বৰটোত আপোনালোকে যোগাযোগ কৰি আপোনালোকে যিকোনো সমস্যাৰ বিষয়ে আপোনালোকে জানিব পাৰিব। তো PM কিষাণ যেহেতু সিচুৱেশ্যন কেম্প আৰম্ভ হৈ গৈছে, তো কিছুমান জেগাত যেহেতু হৈ গৈছে, এইবিলাক যেহেতু আপোনালোকৰ এনেকুৱা ধৰণৰ হ'ব, তো ইয়াত যেহেতু আপোনালোকে 21 তাৰিখৰ ভিতৰত এইখিনি কাম আপোনালোকে কৰিব লাগিব। তো এতিয়া ক'ব খুজিছোঁ বহুতো কৃষকৰ এনেকুৱা হৈছে PM কিষাণৰ কিস্তি লাভ নকৰে। তো কিহৰ কাৰণে লাভ নকৰে কৃষকসকলে ভাবে, তো আপোনালোকে ভাবে যে আমাৰ সকলোখিনি বস্তু ঠিকেই আছে, এবাৰ আপোনালোকে KYC কৰিছিলে বা আপোনাৰ KYC ইয়েছ হৈ আছিলে, কিন্তু আপোনাৰ এতিয়া আপোনাৰ KYCটো ন হৈ আহি আছে। তো ন হোৱাৰ মানে কি, যিহেতু আজিকালি যিহেতু বহুতো তাৰমানে এনেকুৱা আছে, বহুতো তাৰমানে দালাল চক্ৰান্ত, যিহেতু আপোনালোকৰ আগতে আপোনালোকৰ ধৰক ডকুমেণ্টছ ধৰক আধাৰ কাৰ্ড আপোনালোকৰ যিহেতু নতুনকৈ লোৱা হয় বা আধাৰ আপোনালোকৰ মানে আপডেটটো কিহৰ কাৰণে দিয়া হয়, মানে যাতে কোনো দালালে আপোনাৰ পৰা দুষ্টকাৰীয়ে যাতে এই ধন আপোনাৰ পৰা কাঢ়ি নিব নোৱাৰে, যাতে আপোনাৰ যিখিনি পাব লগা যোগ্য সেই বস্তুটো যাতে কাঢ়ি নিব নোৱাৰে, সেইকাৰণে আপোনালোকক KYCটো কৰিব দিয়া হয়। তো যিহেতু মোদী ছাৰে যিহেতু জনাইছে যে KYCটো আপোনালোকক মানে বাধ্যতামূলক, আপোনালোকে যদি KYCটো কৰে তেতিয়া আপোনালোকে আৰু মানে PM কিষাণৰ কিস্তি লাভ কৰিব। আৰু PM কিষাণৰ কিস্তি এই কাৰণত দিয়া হয়, যিবিলাক দৰিদ্ৰ পৰিয়াল আছে, যিসকল কৃষক আছে, সেই কৃষকসকলক দিয়া হয়। তো যিহেতু আগতে যিহেতু দালাল চক্ৰান্তই যিহেতু বহুতো এনেকুৱা কৃষকৰ পৰা যিহেতু ধন কাঢ়ি খাইছে বা তেনেকুৱা ধৰণৰ বহুতো ধৰণৰ সমস্যা হ'বলৈ দেখা পোৱা যায়। তো সেইকাৰণে যিহেতু নৰেন্দ্ৰ মোদী ছাৰে যিহেতু এই কামটো যিহেতু কৰিছে যে KYCটো কৰিব দিছে। তো KYCটো এই কাৰণত কৰিব দিছে যাতে আপোনালোকে KYCটো কৰাৰ পিছত আপোনাৰ ধন কোনেও যাতে কাঢ়ি নিব নোৱাৰে, আৰু আপুনি যাতে সেই যোগ্যখিনি আপোনালোকে যিখিনি অধিকাৰ আছে সেই অধিকাৰখিনি যাতে লাভ কৰে। তো তাৰ কাৰণে আপোনালোকক PM কিষাণৰ KYC কৰিব দিয়া হয়। তো আপোনালোকে যদি KYC কৰা নাই তো সোনকালে কৰক। আপোনালোকৰ আগৰ যিবিলাক কিস্তি আপোনালোকে লাভ কৰা নাছিলে, ধৰি লওক আপোনালোকে 14 নং কিস্তি লাভ কৰা নাছিলে বা আপুনি 15 নং কিস্তি লাভ কৰা নাছিলে, তো 16 নং কিস্তি যেহেতু আপোনালোকে লাভ কৰিম বুলি ভাবিছে, যদি আপুনি 16 নং কিস্তি লাভ কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপুনি এই 21 ফেব্ৰুৱাৰীৰ আগতে আপোনালোকে KYCৰ কাম সম্পূৰ্ণ কৰক। তো গাইজ নিশ্চয় বুজি পালে। তো আপোনালোকক যিটো নটিফিকেশ্যন দেখুৱালোঁ, তো PM কিষাণৰ যিটো নতুন আপডেট যিহেতু চলি আছে এইটো, তো ইয়াত আপোনালোকে যদি কৰে CSC চেণ্টাৰত গৈ আপোনালোকে এইখিনি কাম কৰিব পাৰিব, আৰু 21 তাৰিখৰ পিছত আপোনালোকে হয়তো কৰিব নোৱাৰিব পাৰে। তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজিৰ ভিডিঅ'টো আপোনালোকক মই এইখিনি ইনফৰমেশ্যন দিব লগা আছিলে, আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।